স্বাগতম জনাইছোঁ এছএম ষ্টুডিঅ' ইউটিউব চেনেলটোলৈ। তো আজি আমি আলোচনা কৰিম এডিআৰই অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন, আসাম টেট, আসাম পুলিচ, আৰআৰবি অৰ্থাৎ যিকোনো কম্পাৰেটিভ এক্সামত এইবোৰ কুৱেশ্যন আহিব পাৰে। হিষ্টৰিকেল কুৱেশ্যন হয়, অসমৰ হিষ্টৰিকেল কুৱেশ্যন ইয়াত যুক্ত কৰা আছে। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে নাম্বাৰ 1 কুৱেশ্যন, অসমৰ কোনখন নদী বৃহত্তম? অপশ্যন নাম্বাৰ এ হৈছে দিহিং, বি হৈছে লোহিত, সি হৈছে ব্ৰহ্মপুত্ৰ, ডি হৈছে মনাস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি। এইটো সকলোৱে জানে, যিহেতু বৃহত্তম কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি, ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িম। নাম্বাৰ 2 কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নাম্বাৰ এ হৈছে কাশেশ্বৰী দেৱী, বি হৈছে মম্পী দেৱী, চি হৈছে বীৰবালা দেৱী আৰু ডি হৈছে কনকলতা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি, কনকলতা বৰুৱা। আৰু তেওঁৰ মৃত্যু ভাৰতক আন্দোলনত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিশ্চিন্তপুৰ সত্ৰ কোন নদীৰ কাষত অৱস্থিত? অপশ্যন নাম্বাৰ এ হৈছে ব্ৰহ্মপুত্ৰ, বি হৈছে কাপিলি, চি হৈছে ধনশিৰি আৰু ডি হৈছে সোৱণশিৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ বি, কাপিলি। চি নাম্বাৰ ইয়াত দিয়া আছে ধনশিৰি আৰু সোৱণশিৰি, এইবোৰ হৈছে উপনদী। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অসমত 640 খ্ৰীষ্টাব্দত কোন ৰজাই হৰ্ষবৰ্ধনক পৰাজিত কৰিছিল? অপশ্যন নাম্বাৰ এ হৈছে, ইয়াত চুকাফা দি আছে কিন্তু ইয়াত হ'ব চুকাফা। অপশ্যন নাম্বাৰ বি হৈছে মহাৰাজা ব্ৰহ্মপাল, অপশ্যন নাম্বাৰ চি হৈছে মহাৰাজা ৰাজা নাৰায়ণ, অপশ্যন নাম্বাৰ ডি হৈছে মহাৰাজা ভাস্কৰ বৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি, মহাৰাজা ভাস্কৰ বৰ্মা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান সংখ্যক গণ্ডাৰৰ বাবে প্ৰসিদ্ধ অৰ্থাৎ গড়ৰ বাবে প্ৰসিদ্ধ? যিহেতু কাজিৰঙা গড়ৰ বাবে বিখ্যাত হয় গতিকে ইয়াত দিয়া আছে কিমান সংখ্যক গড়ৰ বাবে বিখ্যাত। অপশ্যন নাম্বাৰ এ হৈছে 200, অপশ্যন নাম্বাৰ বি হৈছে 1000, অপশ্যন নাম্বাৰ চি হৈছে 3000, অপশ্যন নাম্বাৰ চি হৈছে 3000, অপশ্যন নাম্বাৰ ডি হৈছে 5000। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি, 3000। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। নিচলিত কোনজন অসমীয়া সাহিত্যিক জোনাকী যুগৰ প্ৰতিনিধি? অপশ্যন নাম্বাৰ এ হৈছে লক্ষ্মীনাথ বেজবৰুৱা, বি হৈছে হেমচন্দ্ৰ গোস্বামী, চি হৈছে চন্দ্ৰকমল ভট্টাচাৰ্য আৰু ডি হৈছে বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনলৈ আমি যাম। অসমৰ প্ৰধান ভাষা কি? একদম ইজি কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি, অসমীয়া। ডাইৰেক্ট কুৱেশ্যন দিব পাৰি, অসমৰ প্ৰধান ভাষা কি বা অসমৰ পপুলাৰ ভাষা কি, অসমৰ জনপ্ৰিয় ভাষা কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমীয়া। ইয়াৰ পিছৰ কুৱেশ্যনলৈ যাম। নিচলিত কোনটো চাহ বাগিচা অসমৰ আটাইতকৈ পুৰণি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নাম্বাৰ এ হৈছে আমচাং, অপশ্যন নাম্বাৰ বি হৈছে চিৰিয়াবাৰী, অপশ্যন নাম্বাৰ চি হৈছে মনাবাৰী আৰু অপশ্যন নাম্বাৰ ডি হৈছে নাহৰকটীয়া। ইয়াত যিহেতু পুৰণি চাহ বাগিচাৰ কথা কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি, নাহৰকটীয়া। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কৃত্ৰিম ভঁৰাল যিকোনো এক উদাহৰণ অসমত? অপশ্যন নম্বৰ এ হৈছে হাফলং, বি হৈছে দীপৰ বিল, চি হৈছে মাজুলী, ডি হৈছে ৰংটাপাৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, দীপৰ বিল, কৃত্ৰিম ভঁৰাল। আজিৰ শেষৰ কুৱেশ্যনটো আলোচনা কৰিম। অসমত কোনখন চহৰক চাহ নগৰী বুলি জনা যায়? অপশ্যন নম্বৰ এ হৈছে তেজপুৰ, বি হৈছে ডিব্ৰুগড়, চি হৈছে শিৱসাগৰ, ডি হৈছে গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, ডিব্ৰুগড়। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব।